মোৰ নাম নৱকুমাৰ দাস, নুনমাটি শ্বহীদ নগৰত ঘৰ। মই আগতে 4টা কবিতা দিছিলোঁ আৰু বিভিন্ন ধৰণৰ কবিতা, কৌতুক, প্ৰশ্ন উত্তৰ বহুত আছে। মই সেইবোৰ পিছত ক'ম। আজি মই ক'ম মোৰ শৈশৱকালৰ কথা চমুকৈ আপোনালোকক অলপ জনাম। মোৰ জন্ম দৰং জিলাৰ হৰিশিঙা ৰাস মৈদানত। মোৰ দেউতাৰ নাম স্বৰ্গীয় হৰি দাস। মই 7 নম্বৰ, মোৰ 2.5-3 বছৰ বয়সতে মোৰ দেউতা ঢুকাল। 8টা ল'ৰা ছোৱালী মায়ে অকলে চম্ভালিব নোৱাৰে। ডাঙৰ কেইটামান বেলেগৰ ঘৰত থাকিল আৰু মই সৰু। মোক মামাহঁতে লৈ গ'ল বৰপেটা পালাংদিহাটীত আৰু তাত থাকি আইতাৰ লগত সদায় বৰপেটা কীৰ্তন ঘৰত ভাগৱত শুনিব যাওঁ। গধূলি বহুত মানুহ ভাগৱত শুনিব যায় গোটেই বৰপেটাৰ পৰা, আৰু ময়ো আবুৰ লগত যাওঁ। এনেকৈ যাওঁতে শ্ৰীকৃষ্ণৰ কথা শুনোতে মই গম পালোঁ যে সত্যতহে ঈশ্বৰ আছে আৰু সত্যত যে থাকে তাক ঈশ্বৰে মুহূৰ্তে সহায় কৰি থাকে। সেয়েহে মই সৰুৰ পৰাই মই অন্যায়কাৰী নহ'লোঁ আৰু হোৱা নাই, আৰু ঈশ্বৰে মোক ইমান সহায় কৰিছে মই ভাবিব নোৱাৰোঁ। এনেকুৱা মোক সহায় কৰি আছে, বহুত ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰে। জীৱনত মোৰ কোনো পুলিচৰ লাফৰা হোৱা নাই, জীৱনত মোৰ বেমাৰ হোৱা নাই। ঠিক তেনেকৈ জীৱনত মোক বহুত ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰি আছে। আৰু মই বৰপেটাত তেনেকৈ থাকি 7 বছৰ যেতিয়া হ'ল, তেতিয়া মই এই মামাহঁতৰ অৱস্থা বেয়া কাৰণে মোক স্কুলত দিব পৰা নাছিল, আৰু মই যে স্কুলত যাব লাগিব সেইটো মই বুজি পাইছোঁ। আৰু সেয়েহে মই বৰপেটাৰ পৰা এদিন আমাৰ হৰিশিঙাৰ মানুহ লগ পাওঁতে মই হৰিশিঙাত গুচি গ'লোঁ। তাত দিনে ৰাতি কাম কৰি পঢ়িব আৰম্ভ কৰিলোঁ। আৰু পৰীক্ষাৰ দিনতো ঘৰত কিতাপ নপঢ়োঁ, কিন্তু ফাৰ্ষ্ট ডিভিজন পাছ কৰি যাই আছিলোঁ। আৰু বেলেগৰ ল'ৰা ছোৱালীক শিকাই দিওঁ, ৰাতি হ'লে শিকাই দি তাতে ভাতকেইটা খাওঁ। নহ'লে ঘৰত 3-4 দিনলৈকে ভাত খাব নাপাওঁ। কাৰোবাৰ সকাম নিকাম হ'লেহে ভাত পেট পূৰাই খাব পাৰোঁ, নহ'লে লঘোণে থাকিব লগা হয়। আৰু ল'ৰা ছোৱালী বহুত, মায়েও কাম কৰে, কাম কৰিলেও দিনটো কাম কৰিলে মাত্ৰ 2 কেজি চাউলহে পায়, তাত বাহিৰে অন্য একো নাপায়। বাকী মই যি কাম কৰোঁ, মোৰ পৰাও কিছুমান বস্তু বজাৰ কৰোঁ। ঠিক তেনেকৈ চলি যেতিয়া ক্লাছ 6 পালোঁ, তেতিয়া বিনা অপৰাধত মই হৰিশিঙাৰ পৰা আহিব লগা হ'ল। 13 বছৰ বয়সত 83 চনত মই গুৱাহাটীত পলাই আহিলোঁ। পলাই আহি 1 মাহ কাম কৰিয়ে মই নুনমাটিত মাটি 1 টুকুৰা ল'লোঁ 10 টকা হাজিৰা কৰি। আৰু 1 মাহৰ পিছতে মোৰ 10 টকাৰ পৰা 25 টকা হাজিৰা দিয়া হ'ল মালিকে। মোৰ বুদ্ধি আৰু মোৰ দেখা পায় তবত মানি মোক হাজিৰা বঢ়াই দিলে, 25 টকা হৈ গ'ল। আৰু নাইট হাইস্কুলত পঢ়িবৰ কাৰণে সুবিধা দিছে। তাত নাইট হাইস্কুলত পঢ়ি যেতিয়া ক্লাছ 10 পালোঁ, তেতিয়া মোৰ 4 নম্বৰ দাদাটো মাৰা গ'ল। মাৰা যোৱাৰ কাৰণে মই স্কুলৰ পৰা পৰীক্ষা নিদিলোঁ আৰু পঢ়া জীৱন ত্যাগ কৰিলোঁ। আৰু তাৰপিছত মই এজনী ছোৱালী ভাল পাইছিলোঁ, কিন্তু বিয়া পাতিব নোৱাৰিলোঁ। তাৰ বিষয়ে পিছত মই কবিতা, চিঠি ইত্যাদি বহু ধৰণৰ কিবা কিবি ক'ম। আৰু মই কম বয়সতে বিয়া পাতি ল'লোঁ। বিয়া পাতি 92 চনত বিয়া পাতিলোঁ। বিয়া পাতি ঈশ্বৰেও
ধুনীয়া ধুনীয়া ল'ৰা ছোৱালী 3টা দিলাক। আৰু ডাঙৰ ছোৱালীটো পঢ়ালোঁ ভালকৈ, দিনে ৰাতি কাম কৰোঁ। 1 মাহত 40 দিনৰ পৰা 60 দিনলৈকে কাম কৰোঁ। কৰি কিনে ছোৱালীক প্ৰাইভেট কলেজত পঢ়ালোঁ, পঢ়াই BA পাছ কৰাই বিয়া দিলোঁ। তাৰপিছত লাহে লাহে যেতিয়া কংগ্ৰেছ চৰকাৰ আহিল, তেতিয়া বাহিৰা মানুহ অসমত লাখে লাখে সোমাই কামবিলাক কমি আহি গ'ল। কমি আহি যায় লাষ্টত আৰু ইফালে প্লাষ্টিক, ফাৰ্নিচাৰ, ষ্টিল বিভিন্ন ধৰণৰ ফাৰ্নিচাৰ ওলাই গ'ল। এতিয়া আমাৰ 1 মাহত 10 দিনো কাম নহয়। সেইকাৰণে কামটো ত্যাগ কৰি অৱশেষত মই পল্টন বজাৰত এখন পাণ দোকান দিম বুলি ভাবিলোঁ। আৰু পাণ দোকান দিবৰ কাৰণে দিনততো জাগা নাপায়েই, ৰাতিও জাগা নাপায়। বাহিৰা মানুহ দুনিয়াৰ আছে আৰু চব বাহিৰা মানুহৰে দোকান। বাহিৰা মানুহে আমাক অসমৰ মানুহক আমাৰ ইয়াতে কাম কৰি খাব নিদিয়ে। ইয়াৰ পৰা আজি খেদে, তাৰ পৰা কালি খেদে, এনেকৈ খেদি থাকে। এসব বিহাৰী, বঙালী, বিভিন্ন ধৰণৰ বাংলাদেশী, বিভিন্ন ধৰণৰ মানুহে মোক কাম কৰি খাব নিদিয়ে। সিহঁতে জাগাবিলাক দখল কৰি লৈছে আৰু মোক তাতে ৰাতিও জাগা নিদিয়ে। এতিয়া মই কোনোমতে মোৰ পেটটো পালিহে আছোঁ। ধন্যবাদ।